নমস্কাৰ, মই নৱ গগৈ। 2026 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব। এই মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। লগতে কৈছে ক্ষমতা সদায় নাথাকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা কোনেও শুনিবলৈ বিচৰা নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া ৰাইজে বিশ্বাস কৰিবলৈ টান পোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এবাৰ সাংসদ গৌৰৱ গগৈয়ে। লগতে কৈছে অসমৰ ৰাইজক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূৰ্খ বুলি নাভাবিব। এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ ডাঙৰ খবৰ, ৰাইজে লাহে লাহে মুখ্যমন্ত্ৰীৰ কথা শুনিবলৈ ইচ্ছা নকৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা কোনেও শুনিব বিচৰা নাই। আজিৰ প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীৰ কথা কোনেও শুনিব বিচৰা নাই বুলি সৰব হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ কথা অসমৰ ৰাইজে বিশ্বাস কৰিবলৈ টান পোৱা হৈছে। মুখ্যমন্ত্ৰীক লৈ পুনৰবাৰ সৰব হৈছে APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। ক্ষমতা যে সদায় নাথাকে সেই কথা পুনৰবাৰ সোঁৱৰাই দিছে গৌৰৱ গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই নিজেই নিজকে শূন্য কৰি গৈ আছে। মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন সাংসদ গৌৰৱ গগৈ। কিন্তু কিয় কৃতজ্ঞতা জ্ঞাপন কৰিছে? অসমৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে মূৰ্খ বুলি ভাবিব নালাগে আৰু সাধাৰণ জনতাক ভয় খুৱাবলৈ আপুনি চেষ্টা নকৰিব। অসমৰ সাধাৰণ জনতাক ভয় খুৱাবলৈ চেষ্টা নকৰিব বুলি ডাঙৰ মন্তব্য। আৰু ক্ষমতা সদায় নাথাকে, ভয় দেখুওৱা সকলৰ লগতে আপুনি এদিন থাকিব লাগিব। 2026ত হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য গৌৰৱ গগৈ। তেওঁ মোৰ হৈ যিমান প্ৰচাৰ কৰিছে কংগ্ৰেছেও কৰিব পৰা নাই বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছেও গৌৰৱ গগৈ হৈ সিমান প্ৰচাৰ কৰিব পৰা নাই যিমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে। মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, সেইবাবে এনে কাৰ্যত লিপ্ত হোৱাৰো অভিযোগ আনিছে গৌৰৱ গগৈয়ে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যিকোনো কথা ক'বলৈ আৰম্ভ কৰিছে, ভীতিগ্ৰস্ত হৈ এনেদৰে যিকোনো কথা ক'বলৈ আৰম্ভ কৰিছে বুলিও ডাঙৰ মন্তব্য কৰিছে এতিয়া গৌৰৱ গগৈয়ে। ৰাইজে লাহে লাহে মুখ্যমন্ত্ৰীৰ কথা শুনিবলৈ ইচ্ছা নকৰা হৈছে। বিচৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিবৰ বাবে অসমৰ জনতাই। আৰু অসমৰ জনতাই মুখ্যমন্ত্ৰীক যেন পচন্দ কৰিব বিচৰা নাই সেই কথা উল্লেখ কৰিছে। গতিকে 26ত গৌৰৱ গগৈয়ে এতিয়া দাবী কৰি কৈছে 2026ৰ যি বিধানসভা নিৰ্বাচন আৰু সেই নিৰ্বাচনতে হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব। ক্ষমতা যে সদায় নাথাকে সেই কথা পুনৰবাৰ সোঁৱৰাই দিছে এতিয়া সাংসদ গৌৰৱ গগৈয়ে। মন্তব্য আছে গৌৰৱ গগৈয়ে কি কৈছিল, আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীৰ কথাবোৰ ফোজ পৰিলে, মুখ্যমন্ত্ৰী আজি তেওঁৰ কথা কোনোৱে শুনিবলৈ বিচৰা নাই, কোনোৱে বিশ্বাস নকৰে। তেওঁ নিজকে জিৰ' কৰি গৈ আছে। মইতো তেওঁক কৃতজ্ঞতাহে জ্ঞাপন কৰিছোঁ। তেওঁ মোৰ হৈ যিমান প্ৰচাৰ কৰিছে আমিয়ে কৰিব পৰা নাই। তেওঁ যে ভয় কৰিছে আমিয়ে প্ৰমাণ দিব পৰা নাই, যিমান প্ৰমাণ মুখ্যমন্ত্ৰীয়ে কৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো দিন আবুল তাবুল কথাবোৰ কৈ আছে। এয়া জুবিন গাৰ্গৰ ক্ষেত্ৰতে হওক, এয়া কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ক্ষেত্ৰতে হওক, এই SIT ক্ষেত্ৰতে হওক, প্ৰতিদিন মুখ্যমন্ত্ৰী আবুল তাবুল কথা কৈ আছে। মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো, অসমৰ ৰাইজক মূৰ্খ নাভাবিব। অসমৰ ৰাইজৰ বিবেক শক্তিক সন্মান কৰক। অসমৰ ৰাইজ মূৰ্খ নহয়। অসমৰ ৰাইজ আপোনাতকৈ বেছি ডাঙৰ ৰাজনৈতিক জ্ঞানী মানুহ থকা সমাজ। আৰু সেইকাৰণে অসমৰ ৰাইজক সন্মান কৰক। সন্মান কৰা নাই, মিছা কথা কৈছে, ভুৱা কথা কৈছে, ভয় খুৱাবলৈ চেষ্টা কৰিছে। ভয় খুৱাবলৈ চেষ্টা নকৰিব। আমি অসমৰ মুখ্যমন্ত্ৰীক আমি ৱাৰ্ণিং দিছোঁ, অসমৰ জনসাধাৰণক ভয় খুৱাবলৈ চেষ্টা নকৰিব। ক্ষমতা সদায় নাথাকে। যিসকলক ভয় খুৱাবলৈ চেষ্টা কৰিছে সেইসকলৰ মাজতে থাকিব লাগিব। ভালদৰে থাকক, ক্ষমতা যোৱাৰ পিছত ভালদৰে থাকক, এয়া আমিয়ে কামনা কৰিছোঁ। নহ'লে এনেকুৱা পৰিৱেশ হ'ব
কি যিদিনা অহা বছৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব তাৰ পিছদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব আৰু লগে লগে ছিংগাপুৰৰ টিকেট কাটিব লগে লগে NRI তেওঁ হোৱাটো বিচাৰিব আৰু তেওঁ অকলে নাযায় কাৰ্বি আংলং আহিছোঁ মই কৈছোঁ যিদিনা কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব পিছদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছিংগাপুৰৰ টিকেট কাটিব আৰু নিজৰ লগত তুলিৰাম ৰঙাং ডাঙৰীয়াকো লৈ যাব চাৰিওফালে হৈছে গোলাঘাট গ'লে অসম নাগালেণ্ড সীমান্তৰ অঞ্চলৰ সমস্যাবোৰ বুজ লওক কাৰ্বি আংলঙত আহিলে অসম মেঘালয় সমস্যাবোৰ বুজ লওক আৰু ইয়াততো চাৰিওফালে বিজেপি ডাবল ইঞ্জিনৰ চৰকাৰ কি লাভ হ'ল না নাগালেণ্ডৰ পৰা আমি নিজৰ মাটি সংৰক্ষণ কৰিব পাৰিছোঁ না মেঘালয়ৰ পৰা নিজৰ মাটি আমি সুৰক্ষিত ৰাখিব পাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ক্ষেত্ৰতো ফ্লপ জাতি মাটি ভেটি কথা কৈ এতিয়া নাগা মানুহবোৰে আমাৰ মাটি গোলাঘাটত লৈছে অসম মেঘালয় আমি নিজৰ মাটিটো সুৰক্ষিত ৰাখিব পৰা নাই অৰুণাচলৰ লগত থকা আমাৰ সমস্যাবোৰ হৈছে তো সেইকাৰণে মাটিৰ ক্ষেত্ৰত বৰ্তমান বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু চিফ তুলিৰাম ৰঙাং ডাঙৰীয়া এটাহে চিন্তা যে কেনেদৰে মাটি নিজৰ পৰিবাৰৰ নামত আনিব পাৰোঁ নিজৰ ভায়েকৰ নামত আনিব পাৰোঁ আৰু এই মাটিবোৰ আমি কেনেদৰে আদানী আম্বানী আৰু পতঞ্জলীক আমি বিক্ৰী কৰিব পাৰোঁ চাওক মুখ্যমন্ত্ৰী যেতিয়া নিজকে জিৰ' কৰি আছে এইবোৰ কথা কৈ বাৰম্বাৰ প্ৰতিদিন আবুল তাবুল কথাবোৰ কৈ আছে তো আমি মুখ্যমন্ত্ৰীক কিয় সহায় কৰোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে পাকিস্তানী এজেণ্ট আকৌ বিচাৰে মানহানি কেছ আৰে যদি পাকিস্তানী এজেণ্ট তোমালোকে একশ্যন লোৱা মানহানি কেছ কিয় বিচাৰিছে কিন্তু পাকিস্তান এজেণ্ট লৈ কিবা মানহানি কেছ কোৰ্টত হোৱা কিবা বস্তু নেকি আৰু তেখেতক কি মানহানি কেছ দিম এতো দিনে ৰাতি মানহানি কৰি থাকে দিনে ৰাতি অসমৰ আজি আটাইতকৈ বেছি মানহানি যদি কোনোবা কৰিছে ভাৰতবৰ্ষৰ ভিতৰত এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'তে যাওঁ ভাৰতৰ মানুহবোৰে বিভিন্ন ৰাজ্যৰ মানুহবোৰে কয় যে आपका मुख्यमंत्री क्या बोलता है कभी राहुल गांधी का बॉडी डबल दिखता है आपको पाकिस्तानी कह देता है आप करोड़पति मुख्यमंत्री हो जाता है क्या आपका मुख्यमंत्री लाज লাগিছে আমাক যে ভাৰতৰ ভিতৰত আমাৰ অসমৰ চৰ্চা কোনো সক্ৰিয় ক্ষেত্ৰত নহয় পজিটিভ বিষয়লৈ নহয় মুখ্যমন্ত্ৰী আবুল তাবুল কথাৰলৈহে হৈছে তো সেইকাৰণে যেতিয়া তেওঁ নিজকে আৰু ডাঙৰ জিৰ' কৰি গৈ আছে আমিনো কিয় তেওঁক সহায় কৰোঁ আমিতো কৃতজ্ঞতাই জ্ঞাপন কৰিছোঁ কিন্তু আমি লগে লগে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অসমৰ ৰাইজক মূৰ্খ নাভাবিব অসমৰ ৰাইজ আপোনালোকতকৈ বেছি ভাল ৰাজনীতি জানে এই ভয় খুৱাবলৈ বন্ধ কৰক SIT যোগেদি আজি ৰীতা চৌধুৰী বাইদেউক মাতিছে ৰীতা চৌধুৰী বাইদেউ আৰু জুবিন গাৰ্গৰ মৃত্যুলৈ কি সম্পৰ্ক আছে ঘণ্টাই ঘণ্টাই গৰিমা শইকীয়া গৰ্গক বাইদেউক বহাই ৰাখিছে যিগৰাকীয়ে কেছ দিছে তেওঁকে ঘণ্টাই ঘণ্টাই বহাই ৰাখিলে SIT তথ্য ওলাবলৈ বিচাৰে নে চৰিত্ৰ হৰণ কৰিবলৈ বিচাৰে আমি বাস্তৱটো আমি সত্যটো আমি বিচাৰোঁ এইখিনিয়ে কাম মুখ্যমন্ত্ৰী এইখিনি কাম কৰাটো ভাল